ইফালে অনলাইন ট্ৰেডিং সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি উলংঘা কৰি যিসকলে এনে কাম কৰিছিলে সকলোকে গ্ৰেপ্তাৰ কৰা হ'ব বুলি স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰীৰ। এই ক্ষেত্ৰত CIDয়ে সকলো দিক পৰ্যবেক্ষণ কৰা বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। যদি প্ৰয়োজন হয় তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে SIT গঠনৰ বাবেও আৰক্ষী সঞ্চালক প্ৰধানে সিদ্ধান্ত ল'ব বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ। সবকে যোন এইটো কাম কৰিছে উইদাউট ৰিজাৰ্ভ বেংক পাৰমিশন সকলো এৰেষ্ট হ'ব। কোনো মই ব্যক্তিগত কোনোবাৰ নাম ল'ব খোজা নাই, কিন্তু যোনে এই কাৰবাৰটোৰ লগত জড়িত আছিল আৰু ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ আমাৰ দেশত কোনেও বিত্তীয় লেনদেন কৰিব নোৱাৰে। তেওঁলোকে জানি বুজি চৰকাৰক নুসুধাকৈ কাৰো লগত কথা নপতাকৈ বিনিয়োগ কৰাটো ভুল হৈছে। ভৱিষ্যতে যাতে এনেকুৱা কোনেও বিনিয়োগ নকৰে তাৰ বাবে মই অনুৰোধ জনাম আৰু পুলিচে চেষ্টা কৰিব কাৰ পৰা কিমান টকা যদি উদ্ধাৰ কৰিব পাৰি।